এটা পথ দুৰ্ঘটনাত কৰুণ মৃত্যু হৈছিল দুগৰাকী অগপ নেতাৰ। তাৰ পাছতে তৎপৰ হৈছে বৰপেটা জিলা প্ৰশাসন। ঘটনা সোমবাৰৰ। এখন বগা ৰঙৰ নতুন স্কৰ্পিঅ' বাহনে নিশা বৰপেটা ৰোডৰ পৰা হাউলি অভিমুখে গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত থকা এডাল গছত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত থিতাতে নিহত হয় দুই অগপ নেতা। তাৰ পাছতে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ বিচাৰি দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে জিলা আয়ুক্তৰ লগতে প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলে। এই মৰ্মান্তিক দুৰ্ঘটনাৰ পিছতে এতিয়া অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে বৰপেটা জিলা প্ৰশাসন। আৰু আজি হাউলিত কাহিলি পুৱাতে এনেদৰে দেখা গ'ল জিলা পৰিবহণ বিভাগ, জিলা প্ৰশাসনৰ লগতে আৰক্ষীৰ লোকে তন্নকৈ পৰীক্ষা নিৰীক্ষা চলাইছে ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা প্ৰতিখন বাহন। কি চৰকাৰী বাহন, কি ব্যক্তিগত বাহন, কি বাণিজ্যিক বাহন, কোনো এখন বাহন সাৰি যোৱা নাই এই তালাচীৰ পৰা। যিসমূহ বাহনে নীতি উলংঘন কৰিছে সেই বাহনসমূহক জৰিমনা বিহা পৰিলক্ষিত হৈছে পৰিবহণ বিভাগে। এতিয়া প্ৰশ্ন হয়, দুৰ্ঘটনাত মানুহৰ প্ৰাণ হেৰুৱাৰ পিছত সাৰ পায় নেকি জিলা প্ৰশাসন? আচলতে প্ৰশাসনৰ খন্তেকীয়া যি এই সমৰ সজ্জা, ইয়াৰ জৰিয়তে কি বুজাব বিচাৰিছে ৰাইজক? যেন চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি। হাউলিৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। চাওক, আমি আজি এটা স্পেচিয়েল ড্ৰাইভ এটা দিছিলোঁ জইণ্টলি। দ্বিতীয় আছিল আৰু পুলিচৰ এছ পি মেডাম, মই আৰু আমাৰ অচি সকলো আছিল জইণ্টলি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচৰ ফালৰ পৰা। বিশেষকৈ আমি ইম্পৰ্টেঞ্চ ছিট বেল্ট, হেলমেট এইখিনি আমি ঠিক কৰিছোঁ। আপোনালোকে জানে যে যিখিনি এক্সিডেণ্ট হৈ আছে, ত' গোটেই এক্সিডেণ্টৰ এটা মূল কাৰণ হৈছে হেলমেট পৰিধান নকৰা আৰু ছিট বেল্ট নলগোৱা। তো স্পেচিয়েলি আমি সেই দুটাতকৈ আমি ফ'কাছ কৰি আজি আমি এটা স্পেচিয়েল ড্ৰাইভ চলি আছে এতিয়া ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচ এডমিনিষ্ট্ৰেশ্যনৰ জইন। নিশ্চয় আমি আপোনালোকে সদায় দেখে যে আমি সদায় ৰেগুলাৰলি কৰিয়ে থাকোঁ এইখিনি কাম। আজি অলপ স্পেচিয়েলি এটা স্পেচিয়েল ড্ৰাইভ এটা দিয়া হ'ল জইন। ইণ্ডিভিজুৱেলি এনফৰ্চমেণ্ট দ্বিতীয় ফালৰ পৰাও হৈ থাকে, পুলিচৰ ফালৰ পৰাও হৈ থাকে। চৰকাৰী বেচৰকাৰী সকলো হয়, যাৰ আমি ফল্ট দেখিছোঁ বা যোনে আমি ছিট বেল্ট নলগোৱা দেখিছোঁ বা ট্ৰেফিক ৰুল ভায়লেশ্যন দেখিছোঁ, সেইখিনি আমি হেৰি কৰোঁ। মানে যিখিনি ট্ৰেফিক এজ পাৰ ট্ৰেফিক ৰুল আমি যিখিনি কৰিব লাগে সেইখিনি কৰা হৈছে।